Hello dear aspirants, hope আপোনালোকে সকলোৱে ভালে আছে। Welcome to my channel Advanced Class. First of all, আমি আজি ডিসকাস কৰিম আমাৰ অসমত যেটো হ'বলগীয়া যে আপোনালোকে সকলোৱে অৱগত যে সেপ্টেম্বৰ মাহত ADRE এক্সাম, আসাম পুলিচ সাব ইন্সপেক্টৰ আৰু ABUB সকলোবোৰ এক্সাম হ'বলৈ গৈ আছে। আমি past year যে চাই আহিছো তে গম পোৱা যায় যে অলমোস্ট সকলোবোৰ সিলেবাসটো সেমে থাকে, অলপ ইফাল থাকে, বাকি ম্যাক্সিমাম বস্তু সেমে থাকে। তো কম্বাইনলি আমি আজি ডিসকাস কৰিব গৈ আছো। আমাৰ এটো ইন্ট্ৰোডাকশন ক্লাস হয়। আজি আমি ফাৰ্স্ট ক্লাছত আমি গোটে এক্সাম প্যাটাৰ্নটো এবাৰ বুজিলো, এবাৰ সিলেবাসটো ওভাৰভিউটো আজি আমি লৈ লম। তো আহক, যেটো চাব পাৰিছে মই নতুন ইউটিউব চেনেল নাম এডভান্স ক্লাস, আৰু আমাৰ এক্সাম বিলাক হৈ গল কিন্তু ADRE, আসাম পুলিচ, SI, ABUB এণ্ড আদাৰ এক্সাম যোনবিলাক আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম বিলাক পাতি থাকে, যিবিলাকৰ সিলেবাস অলমোস্ট একে থাকে। ইয়াত আমি কেটেগৰাইজ কৰো মেইনলি আসাম জিকে, ইণ্ডিয়ান জিকে, ম্যাথছ, ৰিজনিং এণ্ড ইংলিশ। এইকেইটা চেপ্টাৰ, এইকেইটা সাবজেক্টৰ পৰাই, এইকেইটা টপিকছৰ পৰাই আমাৰ এক্সামটোত কোৱেশ্চনবিলাক বেছিকৈ দেখিব পোৱা যায়। সো আসাম জিকে পৰা কি আহে এটো আমি চাও। আসাম হিষ্ট্ৰি, আসাম হিষ্ট্ৰিত এনশিয়েন্ট, মেডিয়েভেল, মডাৰ্ণ, পোষ্ট ইণ্ডিপেণ্ডেন্স, ফ্ৰীডম ষ্ট্ৰাগল এইবিলাক সব আছে। পলিটিটো ঠিক তেনেকেই, জিঅ'গ্ৰাফি আছে আমাৰ, আসাম কাৰেণ্ট এফেয়াৰ্স, আসাম ইকনমি, আসাম আৰ্ট এণ্ড কালচাৰ বহুত বেছি ইম্পৰ্টেণ্ট, আসাম আৰ্ট এণ্ড কালচাৰ, এণ্ড দেন মিছলেনিয়াছ টপিক যেনেকৈ বুকছ এণ্ড অথাৰ্ছ এণ্ড ফেমাছ পাৰ্চনেলিটিজ এটচেট্ৰা, আৰু কাৰেণ্ট এফেয়াৰ্ছত যোনবিলাক থাকে এইবিলাক। ঠিক তেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰিটো একেই, ইণ্ডিয়ান জিকেটো একেই, সেনেকেই ছাবজেক্টবিলাক আছে। মেথমেটিক্সত 10টা পৰা 15টা টপিক আছে, সেই টপিকৰ পৰাই বেছিভাগ কুৱেশ্যন আহি থাকে। তাৰে ভিতৰত টপিকবিলাক হ'ল নাম্বাৰ ছিষ্টেম, HCF LCM, সিম্পলিফিকেশ্যন, এভাৰেজ, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইপছ এণ্ড চিষ্টেমছ, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, boats and stream, simple interest and compound interest, volume and area, permutation and combination, আৰু এনেকুৱা ধৰণৰ আৰু দুই এটা চেপ্টাৰ আছে যোনবিলাকৰ পৰা কুৱেশ্যন আমাৰ দেখিবলৈ পোৱা যায় সাধাৰণতে। ৰিজনিং বহুত ইম্পৰ্টেণ্ট, কাৰণ ৰিজনিংটো আপোনাৰ ক্লাছ 10 পাছ ষ্টুডেণ্টকো যদি কৰিব দিয়ে সিও কৰি ল'ব। যদি টাইম বাউণ্ড নাথাকে ৰিজনিং আমাৰ ভিতৰত সকলোৱে কৰি ল'ব। এটা কুৱেশ্যন 5 মিনিট 10 মিনিট লগাই সকলোৱে ৰিজনিং সলভ কৰি ল'ব। বাট এক্সামত আমি 5-10 মিনিট এটা কুৱেশ্যনত দিব নোৱাৰোঁ। সেইটো কাৰণে এই ৰিজনিংটো প্ৰেক্টিছ কৰাটো বেছিকৈ ইম্পৰ্টেণ্ট পৰি যায়। আৰু এই ৰিজনিংটো এনেকুৱা এটা ছাবজেক্ট হয় য'ত নেকি স্ক'ৰ কৰিবলৈ ভাল, যদিহে আমাৰ প্ৰেক্টিছ থাকে ভালকৈ। এই ৰিজনিঙৰ টপিকবিলাক আছে এনালজি, চিৰিজ, চিলগিজম, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, ডাইৰেকশ্যন চেন্স, ভেন ডায়েগ্ৰাম, আৰু ভিজুৱেল ৰিজনিং, য'ত পেপাৰ ইমেজ, মিৰৰ ইমেজ, এনেকৈ টাইপৰ কুৱেশ্যন কেইটামান থাকে যোনবিলাক আমি আগৰ ভিডিঅ'জবিলাকত ডিছকাছ কৰিম। আৰু ইংলিছত এইবাৰ দেখিব পোৱা গৈছে ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা অলম'ষ্ট 25 মাৰ্কছ দিয়া হৈছে। তো এইটো বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। এই ৰিডিং কম্প্ৰিহেনশ্যন এইবাৰ ADRE এক্সামত বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিব, আৰু যিহেতু এইটো ইজিও হয় সকলোৱে ইয়াতে স্ক'ৰ কৰিবলৈ ভাল পাব। তাৰ বাহিৰে স্পটিং এৰৰ, চেণ্টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন চেঞ্জ, যোনবিলাক আমি ক্লাছ 10ত অলৰেডি পঢ়ি আহিছোঁ সেইবিলাকে আমি এবাৰ ব্ৰাছ আপ কৰিম, ৰিভাইজ কৰিম, হৈ যাব। চিননিম, এণ্টনিম, ফিল ইন দ্য ব্লেংকছ ইজ এ চেঞ্চ, মানে ইয়াত গ্ৰামাৰৰ অলম'ষ্ট সকলোবোৰ ৰুল এপ্লাই হৈ যায়, আৰু যাৰ যিমান গ্ৰামাৰ ভাল আছে সিহঁতে ফিল ইন দ্য ব্লেংকছটো ইজিলি পাৰি যাব। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ইডিয়ামছ এণ্ড ফ্ৰেজ, এইবিলাক ভকেবুলাৰী পাৰ্ট হয়। যদি আপোনালোকে আগৰ পৰা যদি নিউজ পেপাৰ পঢ়ি থাকে তেতিয়াহ'লে এইবিলাক আপোনালোকৰ কাৰণে বিৰাট ভাল হ'ব। আৰু যদি আপোনালোকৰ হেবিট আছে ইংলিছত আপোনালোকে বুকছ পঢ়ে বা কিবা পঢ়ে তেতিয়াও এইবিলাক আপোনালোকে পাৰিব, কিন্তু নোৱাৰিলেও আমি কেইটামান এটলিষ্ট প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বা কমন কুৱেশ্যনছবিলাক আমি ইয়াৰ পৰা প্ৰেক্টিছ কৰি ল'ম। তো এইটোৱে আমাৰ মোৰ লেছ অভাৰঅল গোটেই চিলেবাছটো অভাৰভিউটো। এইখিনি প্ৰায় অলম'ষ্ট কুৱেশ্যনছবিলাক ঘূৰি আহি থকা দেখা পোৱা যায়, আৰু আমি এইবিলাকে পাৰ্ট বাই পাৰ্ট, 1 by 1কৈ ছেপ্টেম্বৰ নহালৈকে যিমানখিনি পাৰোঁ আমি ডিছকাছ কৰিম। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক ডিছকাছ কৰিম, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিছকাছ কৰিম, আৰু আমি পাৰিলে টাইম যদি মিলে মক টেষ্ট নিচিনাকৈও এৰেঞ্জ কৰিম। তো এইটোৱে আজি মোৰ ফাৰ্ষ্ট ক্লাছ, ইন্ট্ৰডাকশ্যন ক্লাছত মোৰ এইখিনিয়ে দেখাবলগীয়া আছিলে। এতিয়া নেক্সট ক্লাছ আমি আপোনালোকে কমেণ্টত জনাব আপোনালোকক কিহৰ ওপৰত আগত লাগে, আৰু নহ'লে আমি ৰিজনিঙৰ পৰা ষ্টাৰ্ট কৰিম, তাৰপিছত জিকে, ইণ্ডিয়ান জিকেলৈও আমি যাম। ঠিক আছে, থেংক ইউ। আপোনালোকে আশা কৰোঁ সকলোৱে ভালকৈ পঢ়ি থাকিব, আৰু অল দ্য বেষ্ট। থেংক ইউ।